তুমি সন্ধিয়া অকলে অকলে কলৈ যোৱা পৰি আৰু মাৰ পৰা পাৰ্মিশ্যন ল'লা জানো? জানবা মই বাবলুৰ লগত যাম। বাবলুহঁতৰ এৱাৰ্ড ফাংচন এটা আছে নহয় আজি, সেইকাৰণে মই তাৰ লগত যাবলৈ লৈছোঁ। মানে চবে নিজৰ নিজৰ ৱাইফক লৈ আহিব, বাবলুৱে মোক লৈ যাব বিচাৰিছে। জানবা মোক কেনেকুৱা লাগিছে কোৱা আকৌ। মই আজি ধুনীয়াকৈ ওলাইছোঁ, মানে তাত বহুত মানুহ হ'ব ন। লাগিছে আৰু তোমাক আনকালে অলপ ভালেই লাগে নেকি? আজি যিখনহে পিন্ধি ওলাইছা কিবাজনী দেখিছে আৰু দেই, মই যে অকণমানো ভাল দেখা নাই। এতিয়া মই যদি কৈ হাঁহিছোঁ, হ'ব দিয়া জান তুমি মোক মিছাকৈ ক'ব নালাগে। মই জানো নহয় মোক ভালেই লাগিছে, কিন্তু তুমি মোক ধুনীয়া দেখিছা কাৰণে জ্বলিছা, সেইকাৰণে মোক বেয়া লাগিছে বুলি এনেই কৈ দিছা। হ'ব দিয়া তুমি বেয়া লাগিছে দিবা, ন' প্ৰব্লেম। মই নিজক ভাল দেখিছোঁ আৰু বেলেগেও মোক ভালেই দেখিব। অ' পৰি ওলাই হ'লনে তোমাৰ? অ' এইবোৰ কি পিন্ধিলা তুমি? অ' পৰি মই যে ভাল দেখা নাই দেই। যোৱা বেলেগ কাপোৰ এযোৰ পিন্ধাকৈ, ইমান ধুনীয়া ধুনীয়া মেখেলা চাদৰবোৰ আছে, সেইবোৰ পিন্ধা আকৌ। ঐ বাবলু, পৰি যে সঁচাকৈ ভাল লগা নাই ন? মই কওঁতে তাত যিহে খং কৰিছে, এতিয়া পিছে কি কৰিবা পৰি? এতিয়াতো বাবলুৱে কৈছে তোমাক যে ভাল লগা নাই বুলি। আনকালে যেনেকৈ থাকা তেনেকৈয়ে থাকিবা, চিম্পলকৈ থাকিলেই ভাল লাগে। বেছিকৈ কিবা কিবি কৰিবলৈ গ'লে বেয়াহে দেখোঁ মই। যোৱা চেঞ্জ কৰি লোৱা গৈ, এৱাৰ্ড ফাংচনলৈ যাবলৈ লৈছে, এফালে যি টি পিন্ধি গৈছা। অলপ ধুনীয়াকৈ যাব লাগে ন, নহ'লে বাবলুহে লাজ পাব তোমাৰ কাৰণে, তাকে হাঁহিব তাৰ ৱাইফজনী কি পিন্ধি আহিছে বুলি। সঁচাকৈ বেয়া দেখিছে নেকি? মইতো ধুনীয়াকৈ যাওঁ বুলি ভাবিয়ে এনেকৈ ওলাইছিলোঁ। হ'ব দে তেতিয়াহ'লে মই চেঞ্জ কৰি ল'ম। তুমি যদি বেয়া দেখিছা তেতিয়াহ'লেতো বাকীবোৰে বেয়া দেখিব। অৱশ্যে জানবা মিছাকৈ কৈছে বুলি। ৰ'বা দেই 15 মিনিট ৰৈ দিয়া, মই ধুনীয়াকৈ ওলাই আহোঁগৈ। বাবলু ভাল লাগিছেনে? মই এতিয়া এনেকৈ যাব পাৰিম নাই? নে আকৌ চেঞ্জ কৰিব লাগিব? আকৌ যে চেঞ্জ কৰি থাকিব নোৱাৰোঁ দেই, নহ'লে আমাৰ দেৰি হৈ যাব। অ' পৰি এতিয়াহে ভাল লাগিছে তোমাক? অথনি মই বেয়া দেখিছিলোঁ দেই সঁচাকৈ। এতিয়া ইমান ধুনীয়া লাগিছে মেখেলা চাদৰযোৰ পিন্ধিছা। এনেকৈ তুমি মেখেলা চাদৰ পিন্ধিবাচোন, মই তোমাক এনেকৈহে ধুনীয়া দেখোঁ। এতিয়া বোলা যাওঁ দেৰি কৰি থাকিব নালাগে, নহ'লে আকৌ বহুত দেৰি হৈ যাব নহয়, উভতিও আহিব লাগিবতো। বাকীবোৰ গ'লেই চাগে। ঐ জানবা থাক দেই যাওঁ। আৰু শুনচোন, তহঁতে আমাৰ কাৰণে ৰৈ থাকিব নালাগে, ভাত খাই ল'বি, আমি তাতেই খাই আহিম। মানে তাতেই চবেই ডিনাৰ কৰিবতো, সেইকাৰণে আমি তাতেই চবেই ডিনাৰ চিনাৰ কৰি আহিম আৰু আজি দেৰি হ'ব এৱাৰ্ড ফাংচন যেতিয়া। ঐ পৰি বোলা বোলা। সিটো ভালকৈ কাম কৰিছে, সিয়াৰহে পালে মোৰ মনটো কিমান যে ভাল লাগিব নহয়। গতিকে এতিয়া মই এনে এজন পুলিচ বিষয়াৰ নাম ল'বলৈ লৈছোঁ, যিজনে মহান মহান কাম কৰিছে। নতুনকৈ অহা এনে এজন আৰক্ষী বিষয়া, যাক লৈ আমি সঁচাকৈ আজি গৌৰৱান্বিত। মই তেখেতৰ নামটো ক'ব বিচাৰিছোঁ, বাবলু বৰুৱা। অসমৰ পুলিচ বিষয়া বাবলু বৰুৱাই যোৱা 19 তাৰিখে হোৱা ঘটনাটোত মহানতা দেখুৱালে। এঘৰত চুৰ হ'ল, কিন্তু চুৰি কৰা সকলো বস্তু বাবলু বৰুৱাই অতি সাহসেৰে গোটেইবোৰ ঘূৰাই আনিলে আৰু চোৰক শাস্তি দিলে। এই কামক আমি সঁচাকৈ গৌৰৱ কৰিছোঁ। বাবলু বৰুৱা, আপোনালৈ এইটো এৱাৰ্ড আগবঢ়োৱা হৈছে, মহানতাৰ এৱাৰ্ড। সি ইমান কষ্ট কৰিছে ন, এইটো এৱাৰ্ড পাবলৈ তাৰ যোগ্যতা সঁচাকৈয়ে আছে। মই বহুত লাকি দেই, মই যে তাৰ ৱাইফ হয়। বাবলু বৰুৱা, তোমাক লৈ আমি সঁচাকৈ গৌৰৱান্বিত। এনেকৈ মহান কাম কৰি যোৱা, সদায় জয়ী হোৱা। কেনেকুৱা অনুভৱ হৈছে নিজক লৈ? মানে আপুনি যে এই এৱাৰ্ডটো পালে, পাবলৈ সক্ষম হ'ল। নিশ্চয় নিশ্চয়, আজি সঁচাকৈ ভাল লাগিছে মনটো। আচলতে মই এইটো পোৱাৰ যোগ্য বুলিও ভবা নাছিলোঁ দেই, কিন্তু যি হওক মই আজি এনে এটা কাম কৰিলোঁ যাৰ কাৰণে হয়তো এইটো এৱাৰ্ড পাইছোঁ।
আৰু সদায় মই আপোনালোকৰ বাবে সকলো কৰি যাম মই সদায় আছোঁ আপোনালোকৰ লগত তাকে ক'ব বিচাৰিছোঁ আৰু খুবেই ভাল লাগিছে আজি মেম মই এতিয়া আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ আপুনি এই বিষয়ে কি ক'ব আৰু আপুনি যদি ছাৰদৰে দুআষাৰ কৈ দিয়ে তেতিয়া আমাৰো ভাল লাগিব আপোনাৰ এতিয়া অনুভৱটো কেনেকুৱা হৈছে খুবেই ভাল লাগিছে প্ৰথম কথা আৰু মই আজি বুলি নহয় একচুৱেলি মইতো প্ৰাউড কৰোঁ যে মই তেখেতৰ ৱাইফ আৰু সঁচাকৈ ভাল লাগিছে কাৰণ তেওঁ এনেকুৱা এটা মহান কাম কৰিলে যাৰ কাৰণে আজি এই এৱাৰ্ডটো পাবলৈ তেওঁ সক্ষম হ'ল আৰু মই ভাবোঁ তেওঁ সদায় তেনেকৈ আগুৱাই যাওক আৰু সকলোৰে ভাল কৰক আৰু আপোনালোকৰ লগত তেখেত সদায় আছে তেখেতৰ গোটেই টিমটো সদায় আছে গতিকে তাকেই বিচাৰোঁ নিজৰ বল বুদ্ধিৰে সকলো কাম কৰি জয়ী হওক আৰু বিৰাটেই ভাল লাগিছে দেই মোৰ মানে কি ক'ম আৰু এটা বেলেগ এটা ফিলিংছ আহিছে সঁচাই মই বহুত বেছি লাকি আৰু মই তেওঁক লৈ বহুত বহুত বেছি প্ৰাউড ফিল কৰিছোঁ ধন্যবাদ ভাইটি আহিলি ঐ এৱাৰ্ডটো চাওঁচোন ৱাও ইমান ডাঙৰ এৱাৰ্ড ধুনীয়া লাগিছে ন এৱাৰ্ডটো পৰি আমাক খবৰটো দিয়াত বহুত ভাল লাগিল তাকে তহঁত অহালৈ বাট চাই আছিলোঁ মোৰ যে বিৰাট ভাল লাগিছে উমা তুমি একো কোৱা নাই যে যি হওক আজি মই এটা এৱাৰ্ড পাবলৈ সক্ষম হ'লোঁ বিৰাট ফূৰ্তি লাগিছে মনটো গোটেইবোৰৰ মাজত মই এৱাৰ্ডটো লৈছোঁ সঁচাকৈ এই মুহূৰ্তটো যে মই কেতিয়াও নাপাহৰোঁ জীৱনত তই এনেকুৱা এটা কাম কৰিছোঁ মই কিমান সুখ পাইছোঁ কি বুজিবি মাকেতো সদায় বিচাৰে যে নিজৰ সন্তান আগুৱাই যাওক ভাল কাম কৰিছোঁ আৰু সদায় মানুহক সহায় কৰিবি সদায় মানুহৰ লগত থাকিবি বুজিলি নিজে মৰি হ'লেও আমাক ৰক্ষা কৰাটোৱেতো তহঁতৰ কাম যা ভাল কাম কৰিছোঁ সঁচাকৈ পাই আজি শাহুৰিনে কামটো তেনেকুৱা লাগিছে আৰু মোৰ মনটো কি হ'ল আজি বৰ মৰমত মোলৈ চাইছা মই এৱাৰ্ডটো পোৱাৰ কাৰণে তোমাৰ বেছিকৈ ভাল লাগিছে ন ভাল লাগিবই আকৌ তোমাক লৈ কিমান গৌৰৱ কৰিছোঁ মই তুমি কি বুজিবা যিহেতু মানে মোৰ মনটো আজি কেনেকুৱা লাগিছে মই তাক বুজাব নোৱাৰোঁ আৰু জিম্পিহঁতেও গোটেই বস্তুবোৰ ঘূৰাই পালে ন তাৰ কাৰণেও ভাল লাগিছে মনটো বাবলু মই সেইদিনা খং কৰিছিলোঁ দেই বেয়া পানী থাকিবা এতিয়া কাইলৈ তুমি যাবানে মোৰ লগত ফুৰিবলৈ মই যে কৈছিলোঁ সেইদিনা লগৰ এজনী ঘৰলৈ যাম বুলি ওলাবা দেই অঁ কাইলৈ ন যাব পাৰিম বাৰু কিন্তু ৰাতিপুৱা মই নোৱাৰিম নহয় ডিউটিলৈ যাব লাগিব যে ছাৰে মাতি পঠিয়াইছে হ'ব দিয়া গধূলি এপাক মাৰিম দেই গধূলি গ'লেও ভালেই লাগিব অঁ গধূলি যাম আকৌ দিনত মইতো নোৱাৰিম মোৰো কাম আছে নহয় আৰু তাই গধূলিয়ে মাতিছে মানে তাইৰ ল'ৰাৰ জন্মদিন সেইকাৰণে আমাক মাতি পঠিয়াইছে আৰু কেক চেক গধূলিহে কাটিব দিনত নাকাটে নহয় সেইকাৰণে ধুনীয়াকৈ যাব পাৰিম লগতেতো বেয়া পাব ন